মহামিলনৰ পুণ্যভূমি ভাৰতবৰ্ষৰ সাধনাই হ'ল ইয়াৰ পৰম্পৰা আৰু সাধনাই দিয়ে নতুন অস্তিত্বৰ প্ৰেৰণা। এলবাৰ্ট আইনষ্টাইনে কৈছিল, দ্য মোৰ আই ষ্টাডি ছায়েন্স, দ্য মোৰ আই বিলিভ ইন গড। আধ্যাত্মিক দৰ্শনৰ সাকাৰবাদী চূড়ান্ত সত্যমতে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, স্ৰষ্টা আৰু স্থাপকৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন মতামত থাকিলেও শেষত গৈ ভগৱানতে আৰম্ভণি আৰু ভগৱানতে শেষ হয়। প্ৰাচীন ঋষিমুনিসকলে সাধনাৰ জৰিয়তে অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছিল। সাধনাৰ জৰিয়তে হয় সত্যৰ জয় আৰু অসত্যৰ পৰাজয়। মনোমোহা প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমৰ এনে এক ৰম্যভূমি হ'ল ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগ এক অনন্য সাধনাৰ স্থলী হোৱাৰ লগতে উপাসনাৰো এক পুণ্য তীৰ্থভূমি। যিসকল লিংগ উপাসক আছে সেইসকলৰ চৰম উপাসনাথলী, যেনে গুজৰাটৰ সোমনাথ মন্দিৰ, উত্তৰাখণ্ডৰ কেদাৰনাথ, মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰ, ঝাৰখণ্ডৰ শ্ৰী বৈদ্যনাথ, অন্ধ্ৰপ্ৰদেশৰ মল্লিকাৰ্জুন, উত্তৰ প্ৰদেশৰ শ্ৰী বিশ্বনাথ, বাৰাণসী, মহাৰাষ্ট্ৰৰ শ্ৰী ত্ৰম্বকেশ্বৰ তাৰকেশ্বৰ, মহাৰাষ্ট্ৰৰ শ্ৰী ঘৃণেশ্বৰ, তামিলনাডুৰ শ্ৰী ৰামেশ্বৰ, মধ্যপ্ৰদেশৰ শ্ৰী মহাকালেশ্বৰ আৰু গুজৰাটৰ শ্ৰী নাগেশ্বৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন পুণ্যস্থানত সিঁচৰিত হৈ থকা উপাসনাস্থলীসমূহৰ ভিতৰত গুৱাহাটীৰ গড়চুকৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগ এক অনন্য জাগ্ৰত উপাসনাস্থলী। গুৱাহাটী মহানগৰীৰ দক্ষিণে খানাপাৰা জালুকবাৰী সংযোগী ৩৭ নং ঘাইপথত অৱস্থিত গড়চুক চাৰিআলিৰ পৰা দক্ষিণ দিশে ৰাণী সংযোগী পথটোৰে প্ৰায় ২ কিলোমিটাৰমান পথ অতিক্ৰম কৰিয়েই পোৱা যায় প্ৰকৃতিৰ আন এক ৰম্যভূমি পামহি নামৰ গাঁওখন। গাঁওখনৰ গাতে লাগি আছে ৰাণী গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ডাইনীবামা বা ডাকিনী পাহাৰ। এই ডাকিনী পাহাৰৰ বুকুৰেই চিৰপ্ৰবাহমান গতিত বৈ আছে এটি কুলুকুলু নিজৰাৰ ধ্বনি। এই নিজৰাটিয়েই হ'ল পঞ্চধৰা নিজৰা। ৫টা শাখাৰে একেলগে প্ৰবাহিত হোৱা এই পঞ্চধৰাই মুখশ্ৰুতিত পঞ্চধৰা নামেৰে পৰিচিত হয়। মূল শিৱধামৰ পাদদেশত পঞ্চধৰাৰ কুলুকুলু ধ্বনিয়ে অৰণ্যৰ নিৰ্জনতা ভংগ কৰি আজিও অবিৰত ধাৰাৰে নিৰৱচ্ছিন্নভাৱে বৈ আছে। বিংশ শতিকাৰ শেষ ভাগলৈকে কেৱল শিৱস্থানৰূপে গণ্য কৰি অহা পঞ্চধৰাৰ শিৱধামখনি ২১ শতিকাৰ আৰম্ভণিৰ পৰাহে ভাৰতৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম ৰূপে স্বীকৃত হয়। শিৱপুৰাণৰ আখ্যান মতে প্ৰাচীন কামৰূপ তথা প্ৰাগজ্যোতিষপুৰত ভীম নামৰ এক মহাপৰাক্ৰমী ধৰ্মদ্ৰোহী কালান্তক অসুৰৰ জন্ম হৈছিল। এই ভীমাসুৰৰ পিতৃ আছিল মহাপ্ৰতাপী ৰজা লংকাধিপতি ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ। ভীমাসুৰৰ মাতৃৰ নাম আছিল কৰ্কটী। সৰুৰে পৰা মাতৃৰ তত্বাৱধানতে শৈশৱ কৈশোৰ অতিক্ৰম কৰি যৌৱনত ভৰি দিয়েই ভীমাসুৰে পিতৃ পৰিচয় বিচাৰি উৎক্ষিপ হৈ পৰাত এদিন মাক কৰ্কটীয়ে ভীমাসুৰৰ আগত পিতৃ পৰিচয় দাঙি ধৰি কয় যে কুম্ভকৰ্ণই ভীমাসুৰৰ পিতাক। ইতিমধ্যে বিষ্ণুৰ পূৰ্ণাৱতাৰ ৰামচন্দ্ৰৰ হাতত কুম্ভকৰ্ণ নিহত হৈছে। পিতৃহাৰা হোৱাৰ দুখত মৰ্মাহত ভীমাসুৰে পিতৃসন্তাৰ ওপৰত প্ৰতিশোধ পূৰণাৰ্থে বহু বছৰ ধৰি ব্ৰহ্মাক উপাসনা কৰে আৰু অৱশেষত ব্ৰহ্মাৰ পৰা স্বৰ্গ মৰ্ত্য পাতালত দিগ্বিজয় বৰ লাভ কৰি অতি অত্যাচাৰী হৈ উঠে। ভীমাসুৰৰ অমানসিক অত্যাচাৰত অতিষ্ঠ হৈ দেৱতা, ঋষি, মুনি, মনুষ্য আদি সকলোৱে একলগ হৈ দেৱাদিদেৱ মহাদেৱ শিৱৰ ওচৰত ভীমাসুৰ নিধনৰ বাবে প্ৰাৰ্থনা জনায় আৰু সকলোৰে অনুৰোধ মৰ্মে শিৱই ভীমাসুৰক বধ কৰে। ভীমাসুৰ নিধনৰ পিছত দেৱ দেৱী ঋষি মুনিগণে মহাদেৱ শিৱক সেই স্থানতে স্থায়ী নিবাস ল'বলৈ অনুৰোধ জনায়, কিন্তু শিৱই সেই অনুৰোধ পোনছাতে প্ৰত্যাখ্যান কৰি ভীমাসুৰক ভস্মীভূত কৰা স্থানতে এক জ্যোতিৰ্লিংগ স্থাপন কৰি কৈলাশলৈ উভতি যায়। এইটো আমি জানো যে মহাশিৱপুৰাণত আছে লিখা, এইটো হ'ল জ্যোতিৰ্লিংগ, দ্বাদশ জ্যোতিৰ্লিংগ, ভীমশংকৰ জ্যোতিৰ্লিংগ। এতিয়াই মানে তেওঁ শিৱে ঠিক আছে বাৰু, তোমালোকৰ কথা মই ৰাখিলোঁ আৰু ভীমশংকৰেৰে নামেৰে পূজা কৰিলেহে মই ইয়াতে বাবা সন্তুষ্ট হ'ম বুলি কিনে
কয় তেতিয়া তেওঁ এটা প্ৰথা ভক্ত দৰ্শনাৰ্থীসকলৰ মতে ভাৰতবৰ্ষৰ বিখ্যাত দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত পামহিৰ ডাকিনী পাহাৰত অৱস্থিত এই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ স্থান অন্যতম। পূৰ্বতে এই স্থানত মহিলাসকলৰ দ্বাৰাহে পূজা সম্পন্ন কৰা প্ৰথা আছিল। পছধৰা শিৱধামৰ প্ৰথম আৱিষ্কাৰ কৰোঁতা ঈশ্বৰ পৰায়ণা মহিলা অপে বামুণীৰ পৰা এই প্ৰথাৰ প্ৰচলন আছিল যদিও সময়ৰ প্ৰবাহমান গতিত ইয়াৰ পূজাৰ পদ্ধতি সলনি হৈ বৰ্তমান 7জন পূজাৰীৰ দ্বাৰা সময় অনুযায়ী এই শিৱধামৰ পূজাভাগ সম্পন্ন কৰা হয়। এটা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত মুকলি আকাশৰ তলত দ্বাদশ জ্যোতিৰ্লিংগত মানুহৰ অন্তৰাত্মাৰ পৰাই আধ্যাত্মিকতা জাগৃত হয়। ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগৰ পূজাবিধিয়েও ভক্তবান ৰাইজক ভগৱত ভক্তিৰ প্ৰতি আকৃষ্ট কৰায়। নিতৌ মন্দিৰৰ শিৱলিংগ অভিষেক কৰাই উঠি নিয়ম অনুযায়ী বাবাৰ আৰাধনা কৰাৰ পিছত 12 বজাত মূল পূজাৰ আৰতি ভাগ সম্পন্ন কৰা হয়। পূজাৰ নৈবেদ্য তৰ্পণ আৰু পূজাৰীৰ মন্ত্ৰোচ্চাৰণে পৰিৱেশটো এক ঐশ্বৰিক ভাৱাপন্ন কৰি তোলে। দৈনিক অগণন দৰ্শনাভিলাষী ভক্তৰ আগমন ঘটাৰ লগতে মহাশিৱৰাত্ৰি আৰু শাওণ মাহৰ বলবমত অভূতপূৰ্ব ভক্ত দৰ্শনাৰ্থীৰ সমাগমে পছধৰা শিৱধামৰ মাহাত্ম্য বহন কৰি আহিছে। ভক্তপ্ৰাণ ৰাইজৰ মতে এই শিৱধামলৈ বুলি মানস কৰি নৈবেদ্য এভাগ আগবঢ়ালে সকলো মনোকামনা সিদ্ধি হয়। এই লোকবিশ্বাস চুবুৰীয়া গাঁওবাসীৰ লগতে অনেক ভক্তপ্ৰাণ ৰাইজেও মনে প্ৰাণে বিশ্বাস কৰে। বয়োজ্যেষ্ঠসকলৰ মতে পছধৰা শিৱধামৰ মূল ৰক্ষকৰ দায়িত্বত আছে এটি বগা বাঘ। এই লোকবিশ্বাস অনুসৰি কোনোৱে কোনোৱে এই থানখনক শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ থান বুলিও ক'ব খোজে। ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এই স্থানলৈ সমাগম ঘটা ভক্ত দৰ্শনাৰ্থীসকলে ইয়াৰ মুক্ত পৰিৱেশ আৰু প্ৰাকৃতিক নয়নাভিৰাম দৃশ্য দেখি অভিভূত হৈ পৰে। সম্পূৰ্ণ এলেকাটোতে প্ৰৱেশ কৰাৰ লগে লগেই সাধাৰণ মানুহৰ মনবোৰ প্ৰকৃতিৰ সৈতে একাত্ম হৈ উঠাৰ লগতে এক গভীৰ আধ্যাত্মিকতাবোধেও ক্ৰিয়া কৰে। সম্প্ৰতি দৈনিক আগমন ঘটা ভক্তৰ সোঁতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰ্যটন বিভাগটোও এই পুণ্যস্থানখনিক সংশ্লিষ্ট বিভাগৰ আয়ত্তলৈ আনিছে। ভক্তপ্ৰাণ তথা সচেতন নাগৰিকৰ দায়বদ্ধতাই ভীমাশংকৰ জ্যোতিৰ্লিংগক অনাগত সময়ত এক উন্নত বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাকে চিহ্নিত কৰে।